हेलो एवरीवन गुड मर्निंग की खबर निश्चय सकलोरे ভাল আৰু আমাৰো বৰ্তমান ভালেই আজি পুনৰ এটা নতুন ভিডিও লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আশা কৰো আপোনালোকে ভিডিওটো চাই ভাল পাব ভাবিলো ৰাতিপুৱাতে ভিডিওটা ষ্টাৰ্ট কৰো ৰাতিপুৱাতে লৰালৰি হয় যে সেইকাৰণে এনেকৈ বলো ছোৱালীক স্কুলে ৰেডি কৰি বলো ভিডিওটো ষ্টাৰ্ট কৰি দিও আজিকালি মানে চুলিখিনি বলে মইহে গাঠি দিব লাগে আগতে সদায় আইতাককে কয় খেজুবিনি গাঠি ভাল পায় তাই সদায় আইতাকে মানে খেজুবিনি গাঠি দিয়ে কিন্তু এতিয়া বলে হেতু স্টাইল তাই ভাল নলগা হল এতিয়া এনেকৈ সিম্পল কে মানে ঢিলাকে বলে চুলি বান্ধিহে ভাল পায় সেইকাৰণে এতিয়া মই গাঠি দিছো আৰু ইনিয়ে লৰালৰি হয় তাতে আকৌ হি দুডাল বেনি গাঠিব লাগে যে মানে আৰু অলপ মানে দিগদাৰ পাওঁ মই তাতে সেই দিন বন্ধ পালো যে দুইজনীয়ে মানে অভ্যাসটো বেয়াই হৈ গল দেৰিকে হার পাওঁ এতিয়া আকৌ হি মহাখয় এলাৰ্ম দি থৈ দিছে এলাৰ্ম দিলতহে হার পাওঁ তথাপিতো মানে উঠিবলৈ এলাহে যেনেতেনে উঠি মানে এতিয়া স্কুলটো পঠিয়াব লাগিব যেনেতেনে কামবিলাক মেনেজ কৰিছো আৰু তাই হামিয়াই চলিছে টোপনিটো পুৰি হোৱা নাই মানে তাকে আৰু আজিৰ দিনটো এনেকৈ চাই কৰি যাম আপোনালোকৰ লগত চাই থাকিব আৰু যদি ভাল লাগে আৰু এতিয়া তাই খোৱা বোৱা দিবলৈ আছে মানে টিফিন চব ৰেডি কৰি থৈছো খালি দিবলৈ আছে আৰু এফালে মহাখয়ে চাহ আনিছে দেই মই পাতি থৈ আহিছিলো বাকি মিলি আনিছে ঠিক আছে তেলি দিয়ক লগ পাই থাকিম চাই থাকিব নিপিন্ধিলে হ'ব এফালে টিফিন ৰেডি কৰি দিলো দেই এফালে আজি বলে ব্ৰেড জাম নিব এয়া দি দিছো তাৰপিছতে আজিকালি মানে হেতৰ স্নেক্স টাইমো দিয়ে সেইকাৰণে কিবা কিবি অকমান হলো লৈ যায় মানে আলুকে ফ্ৰাই কৰিবলৈ ক'লে পকৰি বনাই দিবলৈ কৈছিলে মানে পকৰি বনাবলৈ হেৰি নাই বেচন নাইকিয়া হ'ল আলুকে লৈ যোৱা সেই আলুকে মানে এনেকৈ ফ্ৰাই কৰি দিছোঁ তাৰপিছতে এয়া এনেকৈ খাব আৰু ভাত কেইটামান খাই গৈছে এফালে টিফিন ৰেডি ইমান টান এইটো মাৰিবলৈ আৰু এইটোতে দি পঠিয়াইছোঁ দুটা টিফিন পৰিছে এইফালে আমাৰ ছোৱালী ৰেডি হৈছে আৰু আদা ঘঁহা আকৌ কি হ'ল একদম কোলা কোলা লাগিছে ক্ৰীম লগালা নাই হা আদা ঘঁহি লোৱা দেৰিয়ে হৈছে আজি গাখীৰ দিলে গাখীৰ আনিলোগৈ আৰু এতিয়াহে আজৰি হৈছোঁ দেই কাম বন কৰি মেলি এতিয়া খোৱা বোৱা কামত লাগো আৰু মানে ৰাতিপুৱা লৰালৈকে গাটো ধুলো মূৰটো ধুবলৈ নহ'লে এতিয়া ধুই মেলি আজৰি হৈছোঁ আৰু যেতিয়া গাখীৰ আহিছে গাখীৰ লৈছোগৈ মানে ৰাতিপুৱা ধুম বুলি ভাবিছিলোঁ আৰু ৰাতিপুৱা মূৰ ধুলে মানে অকণমান টাইম লাগে যে মূৰ চুৰ ধুলে মানে সেইকাৰণে নুধুলোঁ আৰু লৰালৰিকৈ গাটোকে ধুলোঁ আৰু গা চা ধুই মেলি তাইক ৰেডি কৰি পঠিয়াই ল'লোঁ পঠিয়াই লোৱাৰ পিছত কাম বন কৰিলোঁ আকৌ দেউতাও নাই আজি দেউতা মানে হেৰি আমাৰ যে গাড়ীখন অকণমান বেয়া হৈ আছিলে তাকে গাড়ীখন মানে লৈ গৈছে মানুহ দেখাবলৈ তেওঁ ক'লে বুলি কৈছে তাৰপিছতে সেয়া তেওঁকো ৰুটি চুটি বনাই মেলি খোৱালোঁ আৰু আমি থাকি গ'লোঁ খাবলৈ আকৌ আমালৈও বনাই লওঁ আৰু সেয়াই তেনেকৈ থাকোঁতে থাকিয়ে গ'ল ভিডিঅ' কৰিবলৈ আৰু এতিয়া এয়া আহিছোঁ বৰ দিগদাৰ হয় ৰাতিপুৱা টাইমটো বৰ লৰালৰি হৈ পায় তাৰ মাজতে আৰু অকণ আপোনালোককো দেখাবলৈ চেষ্টা কৰোঁ আৰু প্ৰথমতে গাখীৰখিনি গৰম কৰি লওঁ তাতে বিহু পালেহি বিহুলৈ মাত্ৰ 3 দিন বাকী আছে মাজত এই কাম একো হোৱাই নাই কাপোৰ কানিবিলাক ধোৱাহে হ'ল আৰু বাকী পিঠা পনা একো যোগাৰ কৰা নাই আপোনালোকে যোগাৰ কৰিলে নে নাই কৰা জনাবচোন দেই ৰ'ব এইফালে মোৰ চাহ উতলিলে ৰাতিপুৱা আহাৰ তাৰপিছতে ৰুটি বনালোঁ এইফালে কালি কবি ভাজি অকণমান আছিলে তাকে মানে গৰম কৰি থৈ দিছোঁ ফ্ৰিজত ৰাখি থৈছিলোঁ তাৰপিছতে দালি অকণমান আছিলে তাকে বোলো মিলাই মেলি খাম আৰু ৰাতিপুৱাটো আকৌ কি দুপৰীয়া ভাত খাবলৈ হ'বই সেইকাৰণে এনেকৈ আৰু পাল মাৰি থৈ দিওঁ আৰু লগতে মই ব্ৰেড অকণমান বোলো খাওঁ ব্ৰেড জাম সেয়া লৈ লৈছোঁ এতিয়া চাহকণ বাকি লওঁ আজি লগে লগে এয়া দুপৰীয়াৰ খানাটো ৰেডি কৰিবলৈ লৈছোঁ আৰু মায়ে কঁঠাল কাটি আছে মানে আজি কঁঠালৰ চব্জিৰে ভাত খাম আৰু তাৰপিছতে ময়ো এইফালে চয়াবিন কেইটামান তিয়াই ৰাখিছিলোঁ তাকে বোলো টুকি লওঁ মায়ে কঁঠাল কাটি দিয়ে মানে মই এয়া চয়াবিনখিনিকে বোলো বনাই লওঁ ৰেচিপিবিলাক নিদিওঁ আৰু দেই মই একেবাৰে চিম্পুলকৈ বনাম গতিকে একদম লৰালৰিকৈ আৰু বনাই থৈ দিওঁ আৰু শেষত দেখাম বাৰু আপোনালোকক
চয়াবিনৰ তৰকাৰীখন হ'লেই আৰু মায়ে মানে এতিয়া কঁঠাল কাটি মেলি দিছে কঁঠাল কাটোতে বৰ দেৰি লাগে যে এইফালে এতিয়া মই কুকাৰতে পাতি দিছোঁ বইল কৰি লওঁ আৰু এইখিনি হৈ গ'ল তাৰপিছতে অকণমান মছলা চছলা দিছোঁ আৰু নহ'লে চয়াবিন বেয়া লাগিব নহয় সেয়ে তাৰপিছত এইফালে যোগাৰ কৰি থৈছোঁ কঁঠাল বনাবৰ কাৰণে আৰু আমাৰ মহাশয় আহিলেই বাৰু এইফালে দেই আহি গ'ল চাহ বাকি দিলোঁ আমাৰ মহাশয়ে চাহ খাই যায় লোৱা চাহ লোৱা কটা বিস্কুটে চাহ খোৱা আৰু এইফালে ফিজ দিবলৈ ওলাইছে ফিজ দিবা নেকি হা ছোৱালীৰ মাহেকীয়া ফিজ স্কুলৰ দিবলৈ লৈছে কিবা এটা কোৱা কিহৰ নিচা ফুল নিচা টোপনি নিচা দেই অন্য নিচা নাই আকৌ অন্য নিচা নাখায় বাৰু ভাত পানী খাই বৈ অকণমান বজাৰৰ ফালে ওলাই আহিছিলোঁ আমি কিজনী মানে বহুত বিশেষ বস্তু এখনি নিবলগীয়া আছিলে ভগৱানৰ তাকে মানে অৰ্ডাৰ দি থোৱা আছিলে আজি নিবলৈ মাতিলে সেয়াই ভাতকেইটা খাই গুচি আহিলোঁ ওলাই মেলি আৰু লৈ মেলি এতিয়া এয়া আহিলোঁ এতিয়া ঘৰলৈ উভতিছোঁ মোৰ আকৌ মানে কি ৰাস্তাত সেই মোবাইল লৈ কথা কৈ থাকিবলৈ বিৰাট লাজ লাগে সেইকাৰণে অকণমান এনেকৈ আৰু চেহেৰাকেইটাকে দেখাই দিছোঁ এইখনেই সেই বিশেষ বস্ত্ৰখনি দেই ভগৱানৰ বিহু বুলি আৰু মানে নতুন বস্ত্ৰখনি দিম যোৱানে গৰম লাগি আহিছে পাই চাদৰ তাঁতখনি সামৰিলোঁ মানে কি হ'ল বহুত দিনৰ পৰা ভাবি আছিলোঁ আমি চাদৰ তাঁতখন সলাব লাগে মানে মায়ে কৈছে বোলে আমাৰ মানে যেতিয়া নামঘৰ জনা স্থাপন কৰিছিলে মানে তেতিয়াৰ পৰাই তাৰমানে হেৰি হ'ল চাদৰ তাঁতখনি সলোৱাই নাই আৰু এতিয়া মই বোলো সেইকাৰণে সদায় আগতে যাওঁ নামঘৰলৈ এতিয়া যাবলৈ মানে সময় নোপোৱালৈকে হৈছোঁ ৰাতিপুৱা আৰু সন্ধিয়া টাইমত যাবলৈ মন নাযায় ঘৰতে প্ৰাৰ্থনা ভিতৰতে আৰু এয়া মই ভাবিলোঁ বোলো চাদৰ তাঁতখনি মই আকৌ চেঞ্জ কৰি দিম মানে দেখিলোঁ চৰাই এনেকৈ একো নাছিলে চৰাই তাৰমানে বাঁহ সাজে আৰু বাঁহ সাজি মানে আৰু বহুত পুৰণাও হ'ল যে অলপ কিনাৰটো মানে অকণমান ফাটি গৈছিলে তাতে চৰাই বাঁহ সাজি মানে কিবা পোৱালি ছোৱালীও হয় যে বৰ হৈও গ'ল আৰু সেনেকৈ ফাটি গৈছিলে কিবা আৰু সেইকাৰণে মই দেখি মানে ভাবিলোঁ বোলো নাই এইবাৰ বহাগত চেঞ্জ কৰি দিম সেইকাৰণে আজি এসপ্তাহমানৰ আগত অৰ্ডাৰ দি থৈছিলোঁ মানে চিলাবলৈ আৰু আজি সেয়াই লৈ আহিলোঁগৈ কালিয়ে দিয়া কথা আছিলে কালি যাবলৈ নহ'লে আজি লৈ আহিলোঁগৈ তাৰপিছতে আৰু আকৌ এতিয়া যাম পানী ঘৰলৈ আমাৰ ওচৰতে আৰু এটা কাম আছে সেইটো একেবাৰে কৰি আহোঁগৈ কামটো সেইকাৰণে কাপোৰ খোলাই নাই এনেকৈ আছে ব'লা ঠিক আছে আমি আহি লওঁগৈ দেই মুখ হাত ধুই মেলি চাহ তাহ খাই মেলি বহিছোঁ আৰু দেই ইমান ধূলি আমাৰ যে ৰাস্তাটো ওলাবই নোৱাৰি মানে ৰাস্তাবিলাক বনাই আছে যে গোটেই ধূলি হৈ গৈছে আৰু একদম মানে এটা খোজকাঢ়ি গ'লোঁ এইডোখৰ আৰু গোটেই ধূলি চুলি চকুৱে তকুৱে সোমাই আহিছে আৰু মই সেই মানে দুদিন একেৰাহে গ'লোঁ যোৰহাটলৈ গোটেই ধূলি সোমাই চকু একদম মানে ৰঙা ৰঙা হৈ আছিলে এতিয়া ভাল হৈছে অকণমান গোলাপ জল দি পানী মাৰি ভাল কৰিছোঁ আৰু তাতে আজি গ'লোঁ আজিও মানে অকণমান ৰঙা হৈ আছিলে এতিয়া অকণমান ভাল হৈছে আৰু এইটো চকু আৰু এতিয়া যোৱা বহি চহীবোৰ ঠিক কৰা টিউশ্যন আহিব এতিয়া কি খাই আছা Gummy bear, he's all a yummy bear. Oh my yummy, 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 like it. আৰু এতিয়া আহে অকণমান ৰেষ্ট লৈ লওঁ দেই একদম ভাগৰে লগাই লাগিছে Yummy bear. কিনো কৰি আছে ছোৱালীজনী মই বৰ হৈ থাকিলে এনেকুৱা কৰোঁ তাৰপিছত বৰ হৈ থাকিলে এনেকুৱাই কৰে যোৱা হোমৱৰ্ক চমৱৰ্ক কৰি লোৱা আছে যদি पहले मुझे तेल लगा के दो তেল লগাব নালাগে কালি ইমান ধুনীয়াকৈ চুলিখিনি ধুৱাই দিলোঁ আৰু আজি বোলে তেল লগাই আকৌ কাইলৈ ধুৱে মই বোলো নালাগে দুদিন থাকা বোলো আকৌ কাইলৈ ঘঁহিলে পৰহিলৈ ধুই দিব পাৰিব
বহি দিয়া নালাগে না কাইলৈ শুনিবা কেলৈ শুইছা বোলে আমাৰ ছোৱালী শুবলৈ লৈছে দেই এয়া 10 মিনিট আছে দেই এতিয়া ভাত পানী খাই বৈ আজৰি হৈ লৈছোঁ অকণমান চাফা চিকুণ কৰি লৈছোঁ আৰু কি হ'ল জানেনে আপুনি ইমানেই ভাগৰ লাগিলে শুই মানে বিচনাত পৰি থৈ যে টোপনি গুচি গ'লোগৈ 8টা বজাৰ পৰা কি হ'ল ছোৱালীয়ে মানে পূৰা টোপনি 8টামান বজাৰ পৰা একদম শুই দিলোঁ 9টা বজাত উঠিছোঁ দেই উঠি একদম লগালগ ভাত পানী বনাইছোঁ ভাতকেইটা যেনিবা মাহীয়ে পাতি থৈ দিছিলে আৰু মই বাকী দাইল বনালোঁ আজি বইল কৰি থৈ দিলোঁ বইল দাইলকে বোলো খাওঁ তাৰপিছতে ভেন্দি অকণ ভাজিলোঁ পটল ফ্ৰাই কৰিলোঁ দেখাবলৈ একদম নহ'লে দেই 9টামান বজাত উঠিছোঁ আৰু মানে দেৰি হ'ব যে তাতে ৰুটিও বনাব লাগে সেয়া লগালগ বনাই থ'লোঁ আৰু পাহৰি থাকিলোঁ ভিডিঅ' কৰিছোঁ মানে কিনো ভিডিঅ' কৰিছোঁ নাজানো আৰু এনেই আৰু এইবিলাক মানে পাহৰিয়ে থকা হয় দেখোন দিনটো ভিডিঅ' কৰি আছোঁ বুলি আৰু সেয়া তেনেকৈ খালোঁ খাব পাৰিলোঁ নাজানো আৰু যি কৰিলোঁ যি খালোঁ সেইবোৰকে অকণমান দেখালোঁ আপোনালোকক আৰু এতিয়া বোলো কি কৰিম আৰু ভিডিঅ'টোকে সামৰি দিওঁ আৰু এনেকৈ তাকে ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব যদি ভাল পালে